3000 অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীয়ে পেঞ্চনৰ নামত এটকাও নাপায়। এখন কল্যাণকামী ৰাজ্যৰ কাৰণে এই 60, 70, 75 বছৰ বয়সত আমি আন্দোলনৰ কাৰণে ৰাজপথত ওলাই আহিব লগা কথাটো চৰকাৰৰ কাৰণেও লজ্জাজনক আৰু আমাৰ কাৰণেও লজ্জাজনক। আমি পেঞ্চনৰ কাৰণে, পেঞ্চনৰ তাৰণত, খোৱাৰ তাৰণত, চিকিৎসাৰ তাৰণত আমি ৰাজপথলৈ ওলাই আহিব লগা হৈছে। কি দুৰ্ভাগ্যজনক কথা! ইয়াতকৈ আৰু কিবা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে নেকি? আঁচনি যিমানেই নিদিয়ক, এইসকল শিক্ষকৰ ক্ষেত্ৰত কি চিন্তা কৰিছে? আজি এবছৰ 2 বছৰ নহয়, 2013 চনৰ পৰাই অৱসৰপ্ৰাপ্ত হৈছে। আৰু আমাৰ অসমতো LP, ME-ৰ ক্ষেত্ৰতে হওক বা হাইস্কুলৰ ক্ষেত্ৰতে হওক বিলো 5 ইয়াৰ্ছৰো কিছু জিলাত গ্ৰেচুইটি দিছে, কিন্তু সকলো জিলাত দিয়া নাই। এই বৈষম্যটো চৰকাৰে গম পায় নে নাপায়? আমি যে ৰাজপথত ওলাই আহিছোঁ, প্ৰেছ ক্লাবত হাঁহ বেছি, পাৰা বেছি, ডিমে বেছি পোৱা পইচাৰে আমি এই কামবিলাক কৰিব লগা হৈছে। এই কথাবিলাক চৰকাৰে কিয় কাণসাৰ কৰা নাই? আমাক পেঞ্চন দিয়া নাই, আমাক পেঞ্চন আজি পেঞ্চনৰ নামত এটকাও দিয়া নাই। সেইকাৰণে আমাক পেঞ্চন লাগিবই, পেঞ্চন আমাৰ প্ৰাপ্য। লগতে গ্ৰেচুইটি, কাৰণ NPS-তো গ্ৰেচুইটি দিবলৈ গভৰ্ণমেণ্টৰ অৰ্ডাৰ আছে। গতিকে আমাৰ সকলো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীকেই গ্ৰেচুইটি দিব লাগিব।